हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल मैथ्स 22। যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছে, প্লিজ মেক শিওৰ টু সাবস্ক্ৰাইব দিছ চেনেল। ওকে, সো এতিয়া আমি আজমল সুপাৰ 40 লাষ্ট যেটো 29 ডিসেম্বৰত হৈ গৈছে, এটো আমাৰ ৰিজাল্ট 12 জানুৱাৰী ৰিজাল্ট আহিছিল। এতিয়া ফেজ এটো 1 হয়। ওকে, ফেজ 1 ৰ এই কোৱেশ্চন কেইটা আমি ডিসকাস কৰিম, বিকজ এটো মাৰ্চৰ 9 মাৰ্চত আমাৰ কি আছে, এক্সাম আছে। হেতুৰ কাৰণত বহুত ইম্পৰ্টেন্ট হয়, কিয়নো যিবোৰ কোৱেশ্চন এতে মানে পাইছো বা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন কৈছে, মোৰ এনালাইসিস 80% কোৱেশ্চনটো মানে বেস 1 এইটো মানে প্যাটাৰ্নটো 80% প্যাটাৰ্নটো একদম ডাইৰেক্ট কপি পেস্ট, জাস্ট আমাৰ বেলেগৰ বেলেগ দিয়ে, বাট এইটো প্যাটাৰ্নে ফলো কৰে। সেই কাৰণে মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কোটা বহুত ইম্পৰ্টেন্ট হৈ আছে সবৰ কাৰণে। ওকে, সো এইটো ফেজ 1 ৰ যেটো এক্সাম পেপাৰ আছিল 2025 ৰ, এটো বেস অন ক্লাস 10 কোর্সৰ ওপৰত, এটো 11ত এডমিশন লোৱাৰ কাৰণে। ওকে, এইটো যেটো বুকলেট সিরিজ আছে, এইটো বি বুকলেট সিরিজ হয়। ওকে, সো এইটো আমি ম্যাথছৰ পাৰ্টটো আমি সমাধা কৰিম। যে চাও মানে এক্সপ্লেনেশন দি কেনে সমাধা কৰিব লাগিব, যাতে মানে বুজি পাও, পিছৰ কেটা যাতে প্ৰবলেম নহয়। সো ডাইৰেক্ট আমি ক'ত যাম, ম্যাথছত যাম। পিছত যদি টাইম পাও মই ফিজিক্স পাৰ্টটো কৰাই দিম। ওকে, সো ফিজিক্সও ইজি আহিছিল, কিছুমানৰ কাৰণে টান হ'ব পাৰে, বাট পাৰ্টটো ইজি আছিল। Okay, mathematics. Okay, 60, 70, 80. Okay, mathematics. Mathematics ইয়াৰ পৰা স্টাৰ্ট হৈছে, 81 ৰ পৰা mathematics টো আমাৰ স্টাৰ্ট হৈছে। এই যেটো কোৱেশ্চন আছে ফাৰ্স্ট 81 নম্বৰ কোৱেশ্চনটো, ইন T20 World Cup 2024 বুমৰা took 2 wicket less than the number of wicket taken by Arshdeep. Okay, এতিয়া আৰ্শদীপে লেট আমি ধৰিম আৰ্শদীপে x উইকেট লৈছে, এতিয়া বুমৰাই কিমান লৈছে, আৰ্শদীপতকৈ দুটা উইকেট কম লৈছে। দ্যাট মিন্স x - 2 উইকেট কি লৈছে, এই বুমৰাই লৈছে, আৰু আৰ্শদীপে লৈছে x। ওকে, ইফ the product of the number of wicket taken by two players is 255 হল আমাৰ product এইটো। দ্যাট মিন্স x - 2 into x কৰিলে আমি কিমান পাম, 255 হয়। এইটো হল ইকুৱেশন। ওকে, তেন্তে আমাক কি কৈছে, ফাইন্ড the number of wicket taken by the বুমৰা। বুমৰাই কিমান লৈছিল, বুমৰাই লৈছিল x - 2। এইটো x ৰ ভ্যালু ফাইন্ড কৰি আমি x - 2 আমি ওলাব লাগিব। এতিয়া দুটা প্ৰডাক্ট কৰিলে কিমান পাম, 255। এতিয়া যদি আমি শর্টকাট কৰিব যাও, এতিয়া এই অপশন যে চাৰিটা দিয়া আছে, যদি 17 আৰু 15 যদি ইনটু কৰো 255 পাম। 70 মান হ'ব আমাৰ x, সো x - 2 কি হ'ব 15। এটো হয় কেনেকে আমি চাও। ওকে, এতিয়া চাও, এটো আমাৰ ইকুৱেশন, এটো পিছফালে লৈ নাথাকো, এতিয়া ডাইৰেক্ট আমি লিখিব পাৰি x² - 2x, এটো ইফালে আনলো 255 = 0। এতিয়া ডাইৰেক্ট মিডল টাৰ্মত স্প্লিট কৰিম, x² - 17x plus 15x is -255 = 0। ওকে, এতিয়া সো x মই ইয়াৰ পৰা কমন লম, x - 17, ইফালে 15 মই কমন লম, x - 17। সো ইয়াৰ পৰা x - 17 = 0 হ'ব, or x plus 15 = 0 হ'ব। যদি x not equal to -15, এটো কনসিডাৰ হ'ব নোৱাৰে, x = 15। x ৰ মান যদি 15 হয়, বুমৰাই কিমান লৈছিল, x - 2, সরি x ৰ মান 17, বুমৰাই কিমান লৈছিল, 17 - 2 = 15 is my answer। যেটো অপশন 3 আছে, এটো আমাৰ আনসার হল। এক্সপ্লেনেশন এনেকুৱা। এতিয়া লাষ্ট যদি আমি 24 ত যদি চাও, 24 ত এইটোৰ ওপৰত দুটা কোৱেশ্চন আহিছিল, এটা হল বিৰাট কোহলি আৰু এটা বুমৰা বা মোহাম্মদ শামি আছিল হেতুৰ ওপৰত। সো এটা কোৱেশ্চন ৰিপিট হল, জাস্ট বেলেগ এটা চেঞ্জ কৰি দিছে, একো নাই। ওকে, সো এনেকে আমি কৰিব লাগে। এতিয়া নেক্সট কোৱেশ্চনটো চাও। নেক্সট কোৱেশ্চনটো 82 হ'ব। এই fx ৰ ভ্যালুটো আমাৰ এতে গিভেন আছে। fx ৰ ভ্যালুটো হল আমাৰ এইটো, দেন ফাইন্ড fx - 1, এটো ফাইন্ড কৰিব লাগে। বহুতে কনফিউজ কৰে, fx মানে হল এইখিনি, ইয়েস, এই যেটো গিভেন পার্ট আছে কিন্তু হল আমাৰ fx। তাৰ পিছত f of -fx - 1, এইখিনি বেলেগ, এইখিনি বেলেগ। ওকে, এটো আমি ফাইন্ড কৰিব লাগে। এক্স্যাক্টলি fx তো আমাৰ গিভেন আছে, fx - 1 ভ্যালু কেটা বহাই ক্যালকুলেশন কৰি অপশনৰ লগত কোনটো মিলে এটা আমি চাম।
এতিয়া সো এটো অলপ এক্সপ্লেনেশন অলপমান ডাঙৰ হ'ব সো এনেকৈ আমি কৰিব লাগিব এতিয়া লৈছো সাপোজ আমাৰ এইটো আমাৰ গিভেন আছে সো আমাৰ এইটো ফাইন্ড কৰিব লাগিব ওকে এইটো ফাইন্ড কৰাৰ কাৰণে আমি ফাৰ্স্ট কি লাগিব fx টো এক্স্যাক্টলি এইটোৱে হয় এইটো ওকে এইটো আমি কপি কৰিলো কপি এতে পেস্ট কৰিলো fx টো আছে fx এতিয়া সেকেন্ড পাৰ্টলৈ মন কৰিব লাগিব এতিয়া সেকেন্ড পাৰ্টটো যদি চাও মাইনাস টো কমন লৈ এটা ডাঙৰকৈ ব্ৰেকেট দিলো জাস্ট আমি কি কৰিম f of x থাকিলে এইখিনি হয় ওকে এতিয়া f of কি আছে x minus 1 জাস্ট x ৰ ঠাইত ৰিপ্লেস কৰি দিম x minus 1 ওকে এইটোৱে কনসেপ্ট ওকে এতিয়া চোৱা x x ৰ ঠাইত ৰিপ্লেস x minus 1 ওকে x minus 1 দিলো দেন x plus 1 x ৰ ঠাইত x minus 1 plus 1 এনেকে দিলো তাৰ পিছত 2 into x ৰ ঠাইত x minus 1 plus 1 ব্ৰেকেট হেক তাৰ পিছত ডাঙৰ যেটো ব্ৰেকেট আছে সেটো ওকে এইখিনিলৈ আমি বুজি পালো x plus 1 twice x plus 1 এইখিনি খেল খতম এতিয়া সো x minus 1 টো এনেকে থাকিব এইটো সো minus 1 plus 1 cancel x থাকিব আৰু এইখিনি কাটি দিও এইখিনি নালাগে এইটো আমি ইনটু কৰি দিম সো 2x minus 2 plus 1 এইটো এনেকে থাকিব ব্ৰেকেটটো এনেকে ওকে সো এইটোৰ পৰা আৰু এইটোৰ পৰা আমি x কমন লম সো x plus 1 থাকিব ব্ৰেকেট twice x plus 1 minus of x minus 1 twice x minus 1 ব্ৰেকেট এনেকা ওকে সো এতিয়া আমি ইনটু কৰিব লাগিব জাস্ট আমি ইনটু কৰিম এটোৰ লগত এইটো এটোৰ লগত এইটো এটোৰ লগত এইটো এটোৰ লগত এইটো কৰিলে আমাৰ কি হ'ব 2x square plus x plus twice x plus 1 ওকে minus 2 ব্ৰেকেটত থাকিব সো 2x square minus x minus twice x ওকে তাৰ পিছত plus 1 ওকে সো x ব্ৰেকেটত থাকিব 2x square plus 3x plus 1 minus 2 into কৰি দিম minus 2x square minus plus 3x minus 1 ব্ৰেকেট এনেকৈ হ'ব এতিয়া চোৱা plus 1 minus 1 minus 2x square minus 2x square so এইটো আমি করলে x into 3x total কিমান 6x is equal to 6x is my answer 6x code option কোনটোত আছে এইটো আমি চাব লাগিব ওকে এইটো 6x আছে অপশন যেটো 3 6x square হ'ব এটা আমাৰ आंसर 83 ওকে সো অলপমান লং হলে বস্তুটো বুজি পাব লাগে বুজি পোৱাৰ পিছত একেবাৰে ইজি হৈ যায় ওকে সো মাত্র অলপ ডাউন হৈ আছে বিকজ আই এম ফাস্টিং সেই কাৰণে সো উপায় নাই এতিয়া 9 মাৰ্চত এক্সাম আছে এইখিনি কৰিবই লাগিব সো 83 নম্বৰ কোৱেশ্চনটো এটো এপি arithmetic progressionৰ পৰা আহিছে if the nth term of the sequence is ইমান then the sum of the first 20 term okay nth term to amar given ase eta first 20 term amar lage etu olop explanation to kori dile bhal okay nth term tn or ami an boliu lobo pari an equal to 3 plus twice n okay sai log bala mistake hole aru gote mistake 3 plus twice n the first 20 term or sum ulabo lage okay so আমি SN S22 ওলাব লাগে that means 20 by 2 formula to বহাই লও n by 2 twice a plus n minus 1 whole into d to আমার formula so 20 by 2 into a এর value to নাজানো ওলাব লাগিব এতে 19 into d এর value ওলাব লাগিব এই প্রথম টার্ম a1 3 plus 2 is equal to 5 so second term a2 3 plus a4 equal to 7 so d কিমান হবো a2 minus a1 is equal to 2 হবো ওকে আমি যদি বহাও 7 এটা লাইন বেশি করে দিও 7 minus 5 is equal to 2 হবো so এর মান প্রথম টার্ম এটো আমার কি a so এইফালে 10 2 into 5 a 5
ইফালে হ'ব 10 ওকে তাৰপিছত 19 into 2 ওকে so 10 plus 19 2 যায় কিমান 8 38 okay so 10 into 48 okay so 480 is my answer first 20 টা মোৰ sum হ'ব 480 is my answer চাও এটো কোনটো অপচনত আছে 480 অপশন 4 is correct হয় okay তাৰ পিছত এটো সারফেস এরিয়া এন্ড ভলিউম চ্যাপ্টারটোৰ পৰা আহিছে okay সব ক্লিয়াৰ হৈছে না নাই হৈছে the radius of the end of the bucket is 60 centimeter height and 20 centimeter and 8 centimeter find the curved surface area of the bucket okay so এইটো আছে আমাৰ height টো দিয়া আছে height টো 16 হয় আৰু radius টো এটা দিয়া আছে ইমান আৰু এটা দিয়া আছে bucket টো কি লাগে curved surface area লাগে so এইটোত তো মানে surface area and volume or last যেটো এক্সারসাইজ আছে সেবাৰ যেটো ম্যাথমেটিক্স আছে লাস্ট এক্সারসাইজৰ এই 13.5 ত তোমালে কোৱেশ্চনটো 5 চাবা তেতিয়া মানে মিলি আছে সো আমাৰ বাকেটটো এনেকা থাকে ওকে তলৰ ৰেডিয়াসটো হৰু ওপৰৰ ৰেডিয়াসটো যেটো আমাৰ হাইট আছে এটো আমাৰ 16 হয় ওপৰটো 20 হয় ৰেডিয়াস তলৰটো 8 হয় ওকে ওপৰটো 20 তলৰটো 8 এটো যেতিয়া মানে আমাৰ কোন আছিল কোনৰ কি পাই আর এল এটো হল কার্ভ সারফেস এরিয়া যেতিয়া আমাৰ বাকেট হ'ব দুটা ৰেডিয়াস আছে সো তাৰ কি হ'ব তাৰে কি পাই এল আর ঠাইত জাস্ট r1 প্লাস r2 হ'ব ওকে সো এই l2 ওলাব লাগে l2 ওলাৰ কাৰণে l ৰ ফৰ্মুলা হ'ব l = আন্ডার রুট ওভার h স্কয়ার প্লাস r2 minus r1 স্কয়ার এটো হল স্লাইন হাইট টু লোৱাৰ ফৰ্মুলা ওকে সো ইয়াতে আমাৰ কোৱেশ্চনটোত h = 16 দিয়া আছে r2 = 20 দিয়া আছে r1 = 8 সেন্টিমিটার সব সেন্টিমিটার দিয়া আছে আমি কার্ভ সারফেস তো এরিয়া ওলাব লাগিব 16 স্কয়ার প্লাস 20 minus 8 whole square is equal to 256 plus ইফালে হ'ব 12 স্কয়ার মানে 144 ওকে 256 144 কৰিলে 400 আমি পাম সো 400 আমি স্কয়ার ললে 20 সেন্টিমিটার হ'ব আমাৰ l ওকে যদি l আমাৰ 20 সেন্টিমিটার হয় সো এখিনিৰ ভ্যালুটো লাব লাগিব পাই 22/7 l ৰ মান হল 20 into 20 plus 8 okay so 22/7 into 20 into 28 so কিমান টাইম যাব 4 okay so 20 into 22 into 20 into 4 so obviously 80 equal 22 8 to 16 8 to 16 17 আৰু এটা 0 ইমান স্কয়ার আমাৰ কি হ'ব 1760 সেন্টিমিটার স্কয়ার ইজ মাই আনসার যেটো অপশন কোড আছে এইটো অপশন আছে আমাৰ অপশন 2 যেটো আছে হেতুত কারেক্ট হ'ব জাস্ট খালি এতে এই বাকেটটোৰ যেটো কার্ভ সারফেস এরিয়াৰ ফর্মুলা পাই r পাই l r1 plus r2 এটো হল ফর্মুলা ওকে সো এইটো সোয়া 85 number question the total surface area of cone whose radius to r/2 আছে আৰু slant length to twice l আছে so total surface area of cone কিমান হ'ব okay কোনৰ ফৰ্মুলাটো আছিল পাই r plus l যেটো আমাৰ ৰেডিয়াসটো কি আছে r/2 so পাই into r/2 r ৰ ঠাইত so r/2 plus twice l এনেকৈ আছে ওকে এতিয়া সব পাই r2 ইয়াৰ পৰা কি পাই r2 মই কমন লব পাৰিম ইয়াতে যদি মই এইটো ইনটু কৰি দিও পাই r2 কমন লোৱাৰ পিছত এটো থাকিব 1/2 টো ইনটু হৈ যাব সো ইয়াতে কি হ'ব r/4 আৰু এতিয়া 1/2 ক্যান্সেল হ'ব সো l ওকে সো এটুক লিখিব পাৰি পাই r l plus r/4 এটো অপশন এ ইজ কারেক্ট এতিয়া সো এই পাই r2 কমন লোৱাৰ পিছত মানে কোনটো লগত মিলিছে হেতু আমাৰ আনসার হ'ব ওকে
জাস্ট এটা 1/2 টো মই ইনটু কৰি দিছো বাস নেক্সট কোশ্চেন চাও the maximum volume of a cone that can be covered out of solid hemisphere of radius r okay okay আর ব্যাসার্ধর কঠিন গোলার্ধ এটা এইটো কি লিখিছো অসমীয়াত মানে খত্তাদিত কৰিব পৰা শংকু এটা সৰ্বোচ্চ আয়তন ওকে মানে হেমিস্ফিয়াৰৰ পৰা কোন এটা আমি কনসিডাৰ কৰিম এই কোনটোৰ ম্যাক্সিমাম ভলিউম আমাৰ কিমান হ'ব যেতুবা হেমিস্ফিয়াৰ আমাৰ এনেকুৱা থাকে ওকে এনেকুৱা থাকে ইয়াৰ পৰা মই কোন কনসিডাৰ কৰিব লাগিব অৰ্থাৎ যেটো আমাৰ ৰেডিয়াস হয় যেটো আমাৰ ৰেডিয়াস হ'ব হেইটো আমাৰ কি হাইট হ'ব ওকে সো ভলিউম অফ কোন লাগে ভলিউম অফ কোন কিমান আছিল 1/3 পাই r স্কয়ার h ওকে যেটো হাইট তো আমাৰ r আছে 1/3 পাই r তো r হ'ব হাইট তো কি r আছে সো এটো হ'ব 1/3 পাই r কিউব সো পাই r কিউব বাই 3 is my answer ওকে যেটো আমাৰ হেমিস্ফিয়াৰ আছিল তাতে এইটো কোন আমি কনসিডাৰ কৰিব লাগিব এটো হল সৰ্বোচ্চ ভলিউম মানে ম্যাক্সিমাম volume of cone that can be carved out of the solid hemisphere of radius r okay so tar pisot to surface area and volume opor ahise the solid the side of a cube is 1 centimeter if we join one side of this type of two cubes okay itu অলপ মান explanation যাব লাগিব এটা 1 এটো যাও এতিয়া এটা মানে কিউব লৈছো এনেকে আছে ওকে সো কিউবটা আমাৰ এনেকে দিলো ড্ৰই কৰি দিলো ওকে তো কিউবত হৈ গেল কিউব নহল ফোর সাইড আমাৰ ইকুয়াল হ'ব লাগিব বাস নাও ইট ইজ পারফেক্ট ওকে ওকে এটো আমাৰ কিউব 1 হয় ওকে আৰু এটা কিউব আমি জয়েন কৰিলো এনেকে আমি জয়েন কৰিলো that means 1 plus 1 আমাৰ এই লেন্থটো আমাৰ L to তেতিয়া নিউ কিউবটো 2 হৈ গেল আৰু বাকি বিউ 1 থাকিল এইচ আমাৰ 1 থাকিল ওকে সো ইয়াৰে ভলিউম কি হ'ব ফর্মুলা 2 L B plus B H plus H L এটো হ'ব সো 2 into 1 plus 1 into 1 plus 1 into 2 so 2 plus 1 plus 2 এইটো যেটো হ'ব এইটো হল আমাৰ ভলিউম 2 1 2 অপশন যেটো আছে সো এতিয়া সাম এই 2 1 2 সেন্টিমিটার অপশন যেটো 3 আছে এইটো আমাৰ কারেক্ট হ'ব ওকে সো এনেকে আমি কৰিব লাগে তাৰ পিছত চোৱা if x minus 1 is the factor of kx square minus under root over 2x plus 1 then the find the value of k বহুত ইজি যদি ফ্যাক্টর হয় জাস্ট আমি কি x minus 1 is equal to 0 ধরিম সো x equal to 1 সো x এর ভ্যালু 1 বহাম এইটো ফ্যাক্টর তার পিছত k ভ্যালু আমাৰ যদি আমাৰ ফ্যাক্টর হৈ আছে মানে উৎপাদক হৈ থাকিলে তাৰ x এর ভ্যালুটো ইয়াতে বহাই দিলে আমাৰ পলিনোমিয়ালটো শূন্য হ'ব ওকে সো এইটো ডাইরেক্ট এতে কৰো না কি কৰো সো এইটো আমি ইয়াতে কৰিব পাৰিম যে x এর ভ্যালু যদি 1 হয় k into x square minus root over 2x plus 1 is equal to 0 হ'ব so k into 1 square minus root 2 plus 1 is equal to 0 that k is equal to root 2 minus 1 option so option 1 যেটো আছে root 2 minus 1 my answer okay so বহুতই লং হৈ আছে ম্যাথছ বোৰ ওকে একো নাই এটো ফিগার দিয়া আছে ফিগাৰৰ পৰা ডাইৰেক্ট আমি কৰিব পাৰিম মানে এটো যেটো ডার্ক কৰা আছে এখিনি আমাৰ এৰিয়া লাগে এখিনি এৰিয়া মানে কি এই সার্কেলটোৰ পৰা যদি এই ৰেক্টেঙ্গুলাৰ এৰিয়াটো আমি মাইনাস কৰি দিও তেতিয়া আমাৰ কি আনসারটো ওলাই যাব ওকে এতিয়া ৰেক্টেঙ্গুলাৰ এৰিয়াটো কি আছে এফালে আছে 4 ইফালে আছে 3 ওকে তেতিয়া হলে আমি এইটো কিমান ওলাব পাইথাগোৰাছৰ সূত্ৰ উপপাদ্য কৰি 3 স্কয়ার 4 স্কয়ার কিমান হ'ব 25 is equal to 5 square so অর্থাৎ এই গোটেইখিনি হ'ব আমাৰ 5 5 হলে এইখিনি কি হ'ব 5/2 okay so rectangular area হ'ব 12 আৰু circular area কিমান হ'ব pi r square
সো পাইৰ ভ্যালু আমি কিমান জানো 22/7 আৰৰ ভ্যালু হ'ব আমাৰ 5/2 into 5/2 okay so 22/7 ক আমি 3.14 লিখিব পাৰিম into 5/2 3.5 into 3.5 6.25 লিখিব পাৰি ইফালে 3.14 so এখিনি হিসাব কৰিলে আমি কিমান পাম এখিনি ইনটু কৰাৰ লগে লগে আমি 19.64 পাম ওকে সো মাইনাস কি কৰিম ট্ৰায়াঙ্গল 19 ৰ পৰা 12 গলে আমি কিমান পাম 12 3 ইফালে হ'ব 4 7 7.64 is my answer option 4 যেটো আছে এটো মানে সার্কুলার পৰা রেক্টেঙ্গল টু মাইনাস কৰি দিব লাগে হেতুয়ে বাকি একো নাই ওকে সো 19 নাম্বার কোশ্চেন চাও এতিয়া if the mean of the observation এইটো observationৰ mean হয় আমাৰ 9 okay then mean of the last 3 observation is এই x এর ভ্যালু ওলাই লাস্ট তিনিটা ভ্যালু ওলাব লাগে okay so total টার্ম কেটা আমি এড কৰিম এতিয়া সো এই টোটাল লব লাগিব বেলেগকে ল okay okay গোটেইকেইটা টার্ম আমি কি কৰিম গোটেইকেইটা টার্ম আমি এড কৰিম প্ৰথমটো কি আছে x x plus 3 okay first term x plus 3 তাৰ পিছত plus x plus 5 plus x plus 7 plus x plus 10 total term 1 2 3 4 5 5 term হলে 5 এদি divide is equal to 9 okay so x কেইটা আছে 1 2 3 4 5 5x plus 3 5 8 8 আৰু 7 15 25 is equal to divided by 5 equal to 9 also so 5x plus 25 is equal to 9 into 5 okay so ito ami 5x is equal to 45 minus 25 okay so 5x equal to 20 অর্থাৎ x equal to কিমান 5 okay x equal to আমার sorry x equal to আমার 4 হবো okay x equal to 4 হলে জাস্ট আমি লাস্ট 3 টার্ম লম লাস্ট 3 টার্ম কি x plus 5 আছিল x plus 7 আৰু x plus 10 divided by 3 is equal to x এর ভ্যালু হল 4 that means 9 plus 11 plus 14 by 3 okay so 20 34 okay okay 20 আৰু 14 কি 34 by 20 আৰু তাকে তো 34 by 3 হলে এটো ডিভাইড করলে 1 ইফালে হবো 1 ইফালে রিমাইন্ডার 1 থাকিব 1 by 3 is my answer so 1 1 1 by 3 so এটো আমার কি হবে আনসার হবে so অপশন যেটো এ আছে এটো আমার আনসার okay 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 which of the following number is irrational irrational number to আমি আইডেন্টিফাই করব লাগে okay এতিয়া সোয়া এটো 4 minus 4 is 0 is the rational okay এটো rational number হৈ আছে এটো কি rational number a square minus b square so irrational hobo root 5 plus 3 is the irrational okay so 92 sao if p minus q equal to minus 8 and p dot q equal to 12 hole and the find the below এটা so এতে ফর্মুলা বহাই বহুত ক্যালকুলেশন কৰাত কৈ এতে মই p এর ভ্যালু মই -2 ধরিম আৰু q এর ভ্যালু মই 6 ধরিম so -2 -6 -8 hobo so pq so -2 into 6 করলে আমি কিমান পাম -12 পাম হয় ওকে দেন p কিউব ওলাব লাগে q কিউব ওলাব লাগে ডাইরেক্টলি মই উলাই দিম ওকে সো p কিউব দ্যাট মিন্স আমি কিমান পাম -2 হোল কিউব দ্যাট মিন্স -8 আৰু q কিউব অর্থাৎ 6 কিউব 6 কিউব মানে 6 into 6 into 6 so 36 into 6 216 okay so the p cube minus q cube equal to -8 minus 216 is equal to minus 224 224 is my answer okay so it all minus 224 is my answer
okay voice to down হৈছে because I am fasting সেই কাৰণে একো নাই so লাহে গোটেইখিনি কৰিম বাৰু একো problem নাই 93 যেটো আছে the distance from the point 35 from x axis ৰ পৰা কিমান distance ত আছে okay so 3 5 so 1 2 3 5 ইফালে আছে 1 2 3 4 5 so from x axis ৰ পৰা কিমান ইউনিট আছে answer হ'ব 5 ইউনিট দূৰত আছে okay so এইটো এটা হৈছে probability ৰ পৰা okay 94 যেটো আছে in a cricket match Dhoni hit a 6 4 times from 24 ball direct 4 divided by 24 so etu ki hobo 1 by 6 is my answer okay so etu bhabiboi nalage 95 or jodi eta tribujor tinita madhyama homan hoy tinte tribujtu amar obviously equilateral triangle hobo etu aru hisab kori na thaku okay eta 96 etu surface area and volume por ahise if the curved surface area of cylinder is iman and height is iman find the diameter মানে d2 আমাৰ ফাইন্ড কৰিব লাগে ওকে সো ইটো অলপ মান এক্সপ্লেনেশন তো দিব লাগিব নহলে সিলিন্ডাৰৰ কার্ভ সারফেস এরিয়া অফ কি সিলিন্ডার সি দিলো ইজ ইকুয়াল টু 4 2 2 4 ওকে কার্ভ সারফেস এরিয়া অফ সিলিন্ডার অফ কি আছিল 2 pi r h is equal to 4 2 2 4 এতিয়া আমাৰ হাইট তো আমাৰ কি আছে 21 so 2 into 22 by 7 into r into 21 equal to 4 2 2 4 okay 7 3 ja so 2 into 22 into r into 3 equal to 4 2 2 4 okay so okay so if r equal to direct 4 2 2 4 divided by 2 into 22 into 3 2 the team 2 1 1 2 okay so 2 the katile 2 1 1 2 pam here 2 the team 11 time 2 the team 1 1 er majot na jay 0 tar bisot 5 okay tar bisot 10 12 theke 6 okay so tar bisot ami এতিয়া যদি মই 3 দি কাটো okay 3 দি কাটিলে 10 ক মই 3 5 okay আৰু ফলে হ'ব এই 2 okay so এতিয়া আমি পাম r equal to 3 5 2 divided by 11 11 দি কাটি 1 time 11 দি কাটিম 3 time 33 into 22 থাকিব 2 তাত r equal to আমি কিমান পাম 32 cm r হলে so diameter d equal to 2 into 30 2 equal to 64 is my answer so option যেটো আছে 64 okay so এনেকে আমি কৰিব লাগে তো এটো পিকচার তো দিয়া আছে পিকচার তোৰ পৰা আমি কি x এর মান ওলাব লাগে অর্থাৎ 3x + 2x is equal to 180 okay opposite angle or sum to put 1 হলে 5x equal to 180 x equal to 180 divided by 5 okay answer hobo 3 okay 3 time okay 5 6 36 is my answer so x er below amar ki 36 okay so etu eta ase etu etu soa etu bahut অলপ ডেঞ্জাৰ মানে ইজিলি দেখিলে কি অলপ ডেঞ্জাৰ টাইপ হয় যেতিয়া মই এনেকুৱা এক্সপ্ৰেশন থাকে তেতিয়া এটাই ফৰ্মুলা ইউজ কৰিব লাগিব ওকে ওকে এটো না লাগে বাৰু এটো মুছি দিও ওকে 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 আমাৰ কি x plus 3 plus root 3 এটো হল এক্সপ্ৰেশন so x square plus 9 by x square এইটো আমাৰ ওলাব লাগে এনেকুৱা থাকিলে x এর ভ্যালুটো বহাই তো ৰেশনালাইজেশন কৰিলে হ'ব বাট ইয়াতে x square plus 3 by x whole square মই লিখিব পাৰি x square plus y square এইটো টাইপ হৈ আছে so এইটোক আমি x plus 3 by x whole square minus 2 into x into 3 by x এটো আমি লিখিব পাৰি এটো লিখলে এটো এনেকা হৈ আছে that means x plus 3 by x whole square minus 6 হৈ আছে okay
সো এতিয়া জাস্ট খালি আমি x এর ভ্যালু আমি বহাই দিম x এর ভ্যালু কি আছে 3 প্লাস √3 প্লাস 3 3 প্লাস √3 হোল স্কয়ার মাইনাস 6 এইটো ৰেচনেলাইজেশ্যন কৰিব লাগিব এইটো ৰেচনেলাইজেশ্যন কৰি ক্যালকুলেশন কৰি চাইছো এতে এটাও নিমিলে সো নন অফ দিস এবভ ওকে তাৰ পিছত 99 নম্বৰ যেটো কোৱেশ্চন আছে ওকে 3 মিনিটস ওকে 99 নম্বৰ যেটো কোৱেশ্চন আছে হেতু ওকে ওকে এইটো পিকচাৰ এটা দি আছে ওকে পিকচাৰ লৈ যাও আমি পিকচাৰ লৈ গলে আমাৰ ইজি হৈ আছে সো আমাৰ কি ফাইন্ড কৰিব লাগে QCR এইটো এংগেলটো আমি ফাইন্ড কৰিব লাগে ওকে এইটো এংগেলৰ কাৰণে আমাৰ দুটা এংগেল দি আছে এইটো অলপ ডাঙৰ কৰি লৈছো ওকে যদি এইটো আমাৰ 15 25 হয় সো এইটো আমাৰ 25 হ'ব কিয় এই ৰেডিয়াসটো আমাৰ ইকুৱেল আছে এই ৰেডিয়াসটো যদি ইকুৱেল থাকে এইটো এংগেল কি হ'ব ইকুৱেল হ'ব এইটো যদি 15 আছে এইটো কিমান হ'ব 15 হ'ব এইটো আমাৰ কিমান 25 হ'ব সো 15 আৰু 25 করলে কিমান হ'ব এই ওভারঅল আমাৰ কিমান হল 40 হ'ব সো এইটো আমাৰ কি হ'ব 40 হ'ব এইটো কৰ্ডৰ ওপৰত এংগেল সাবটেন্ডেড হৈছে ওকে বৃত্তস্থ কোণ আৰু কেন্দ্ৰস্থ কোণৰ দুই গুণ এইটো 40 হলে এইটো কিমান হ'ব 80 ডিগ্ৰী হ'ব সো ভালকে লিখো 80 ডিগ্ৰী সো आंसर আমাৰ কিমান হ'ব 80 সো অপচন যেটো 3 আছে এইটো হয় ওকে সো 100 নম্বৰ কোৱেশ্চন চ এইটো কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় বৰ কম্পিটিটিভ এক্সামৰ কাৰণে আহি থাকে the probability of for a leap year to have 52 Monday and 53 Sunday is okay so দেওবাৰ হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰবা সানডে হোৱাৰ probability আমাৰ ফাইন্ড কৰিব লাগে এতিয়া লিপ ইয়াৰত মানে কিমান থাকে আমি জানো যে 366 থাকে এটা যদি মই 7 দি ডিভাইড কৰি দিও কিমান পাম ওকে 5 ওকে 2 16 আৰু এক্সট্ৰা 2 ডেজ থাকিব ওকে এতিয়া আমাৰ কি কৈছে মানডে আৰু সানডে probability এটা সো এক্সট্ৰা 2 ডেৰ কাৰণে আমাৰ সিম্পল টু কি হ'ব সো নহলে মানডে হ'ব এটা সানডে হ'ব পাৰিব নহলে সানডে হ'ব বা মানডে হ'ব বা মানডে টিউজডে হ'ব টিউজডে ওয়েডনেসডে হ'ব ওয়েডনেসডে থার্সডে হ'ব তাৰ পিছত এই থার্সডে ফ্রাইডে হ'ব ফ্রাইডে স্যাটারডে হ'ব সো কেইটা হল 1 2 3 4 5 6 আৰু স্যাটারডে সানডে হ'ব পাৰিব ওকে টোটাল সিম্পল টু কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এতিয়া আমাৰ কি কৈছে মানডে আৰু সানডে সো মানডে আৰু সানডে কোত আছে এটাতে আছে সো probability of কি লাগে ওকে probability of Sunday is equal to কোত আছে মানডে আৰু সানডে 1 টোটাল সিম্পল কিমান আছে 7 সো এইটো 7 is my answer 1/7 is my answer সো এনেকৈ ওলাব লাগে ওকে 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 এইটো 101 নম্বৰ যেটো কোৱেশ্চন আমাৰ আছে এটা isosceles triangle the equal side is 7 unit and the length of the base is an integer from the triangle okay what is the greatest perimeter of the selected perimeter greatest perimeter to আমাৰ 27 হ'ব okay তাৰ পিছত 102 two parallel side of a trapezium are ইমান and ইমান okay যেহেতু আমাৰ এতিয়া সিম্পল কথা এটো জ্যামিতিৰ পৰা দিছে দিলো মানে ক্লাস 9 ৰ কোৱেশ্চন হয় এটো ওকে সো 9 টো পাহৰি গলে নহব এটা ট্ৰাপেজিয়াম আমাৰ এনেকুৱা দিয়া আছে এটো আমাৰ ট্ৰাপেজিয়াম এটো যদি 60 হয় এই গটেখিনি হ'ব 77 ওকে আৰু কি আছে আদার সাইজ 25 আৰু এটো যদি 25 হয় এটো 26 মানে মানি লৈছো সো ইয়াৰ পৰা এইটো ট্ৰাপেজিয়ামৰ কালি ওলাব লাগি এৰিয়া ওলাব লাগি এতিয়া চোৱা এইটো 26 হোৱাকে ইয়াতে এটা কি লম এইটো 26 হলে এইটো 26 ওকে এটা কিমান এইটো এটা কি লৈছো এইটো হল প্যাৰালেলগ্ৰাম হৈছে প্যাৰালেলগ্ৰাম হলে এইটো 60 হ'ব ওকে এতিয়া ট্ৰাপেজিয়ামৰ ফৰ্মুলা আছিল হাফ ইনটু মানে sum of parallel side that means 60 plus 77 into height লাগে h লাগে মানে হাইটটো আমাৰ কিমান আছে প্যাৰালেলগ্ৰামৰ
হাইটটোৰ কাৰণে এইটো যদি 60 হয় 70 ৰ পৰা 60 মাইনাস কৰিলে কিমান পাম 77 মাইনাস 60 কৰিলে আমি ইয়াতে 17 পাম হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো এৰিয়া ট্ৰায়াঙ্গলৰ এৰিয়া ওলাব পাৰিম ওকে এৰিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এৰিয়াটো ওলাই কিনে আমি তাৰ পৰা হাইট ওলাব পাৰিম এতে হাইটটো ওলাইব হাইটটো ওলাই এতে বহাই ক্যালকুলেশন কৰিলে আমাৰ আনসাৰটো হ'ব তে বহুত এক্সপ্লেনেশন নাযাও আনসাৰটো হ'ব ওকে ওকে 1644 সেন্টিমিটার ওকে তাৰপিছত 103 কোৱেশ্চনটো ভিডিঅ'বোৰ বহুত লং হৈছে অবভিয়াসলি লং হ'বই লং হোৱাৰ এই কথা এক্সপ্লেনেশনটো বহুত বেছি হৈ আছে ওকে ওকে দুটা পইণ্ট দিয়া আছে বিন্দু দুটা দিয়া আছে আৰু দুটা গ্ৰাফ দিয়া আছে এনেকুৱা আৰু এনেকুৱা ওকে দেন আমাৰ কি ফাইন কৰিব লাগে a plus b ফাইন কৰিব লাগে এটোৰ কাৰণতে আমি কি ল'ব লাগিব সহায় ল'ব লাগিব ওকে সো ইয়াতে x এর ভ্যালু -1 আৰু y এর ভ্যালুটো হ'ব -5 প্ৰথম যেটো আছে 3x is equal to ay plus 7 so 3 into -1 a into y এর ভ্যালু হল -5 is equal plus 7 এটো so -3 -7 is equal to -5 a okay okay x এর ভ্যালু okay okay ইফালে হ'ব -10 equal to -5a is equal to -10 by -5 is equal to a অর্থাৎ a equal to 2 হল ওকে এটা গ্রাফৰ পৰা আৰু এটা গ্রাফ আছে আমাৰ y equal to bx plus 7 y এর ভ্যালুটো আমাৰ কিমান -5 x এর ভ্যালু 1 ডাইরেক্ট b বহাই দিলো প্লাস 7 ওকে ইফালে দে -5 -7 -b so 12 is equal to b so a plus b এর ভ্যালু হল 2 b এর ভ্যালু হল 12 equal to 14 is my answer so option যেটো 2 আছে 14 এটো হল আমাৰ answer okay okay এতিয়া next question চাও 104 এটো জ্যামিতিৰ পৰা আহিছে এটো option b is correct explanation দিয়া নাই 105 to এই কোৱেশ্চনটো মই বুজি পোৱা নাই যদি ক্লাস 9 ৰ পৰা আহিছে যদি প্লাস 2 হসা হয় -2 কিয় নহয় -2 হসা হলে ইনটু 2 কিয় নহয় ইনটু 2 হসা হলে ডিভাইডেড কিয় নহয় এটো তোমালোকে নিজে ষ্টাডি কৰিবা আৰু কমেন্টত কৰিবা যে কোনটো आंसर হেতু মই পাৰা নাই ওকে সো এইটো গুড কোৱেশ্চন এনেকুৱা কোৱেশ্চন ৰিপিট হয় the average mark score by a girl in 56 okay boys ইমান average score করে girls ইমান score করে the average mark of the whole class is 54 the ratio of the girls and boys in the class okay so ধৰা হল girls আমাৰ average তো কিমান কৰে okay 58 plus 52 boys divided by average কিমান girls plus boys is equal to কিমান 54 okay that means আমাৰ ইকুৱেশন টো কেনেকৈ হ'ব ইকুৱেশন টো হ'ব 58 girls আৰু 52 boys equal to 54 girls plus 54 boys okay ইয়াৰ পৰা girls আৰু boys ratio টো হ'ব 1:2 okay হিসাব কৰিলে সাত নাম 58 girls plus 52 boys divided by average girls plus boys okay is equal to কিমান আছিল 54 এটোই লিখিছো okay এটো বহুত লং হয় এটো জাস্ট মই আনসারটো কৈছো √2 এনেকুৱা কোৱেশ্চন কৰতে বহুত টাইম লাগিব এনেকুৱা এইটো কোৱেশ্চন ইজি আছে the degree of the algebraic expression ইমান ডিগ্ৰীটো কি হয় যেটো হাইয়েস্ট পাৱাৰ হয় এটো আমাৰ ডিগ্ৰী হাইয়েস্ট পাৱাৰ কি আছে ভেৰিয়েবলৰ হাইয়েস্ট পাৱাৰ কি আছে 5 আছে so 5 is my answer so ডিগ্ৰীটো আমাৰ কিমান হ'ব অপচন যেটো 4 আছে এটো 5 is my answer okay 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 109 the point 4 minus 6 belongs to 4 minus 6 কোনটো কোঅৰ্ডিনেট পৰিব plus 4 minus 6 অর্থাৎ এটো হ'ব আমাৰ 4th কোঅৰ্ডিনেট হ'ব এটো প্লাস মাইনাস এটো আমাৰ কি 4th কোঅৰ্ডিনেট হৈ যাব ওকে সো ব্যাটারি ল মাৰিছে ল মাৰিলে একো নাই আৰু অলপ কেইটামান কোৱেশ্চন আছে ওকে
এইটো চোৱা, এইটো আগতে এটা কোৱেশ্চন আছিল এনেকুৱা কোৱেশ্চন ইম্পৰ্টেণ্ট হয়। সো এইটো কোৱেশ্চনটো কৰিব যদি যাওঁ মই এতে কৰি দিম। ওকে, সো x প্লাছ কিমানৰ ভেলু x প্লাছ 1/x হোল স্কোৱাৰ মই লিখিম। সো বেছিকি লিখিছো -2 ইনটু x 1/x, এইটো কেনসেল, সো -2 থাকিব। সো x এর ভ্যালুটো আমি 2 প্লাস √3 প্লাস এটা সো 1/2 প্লাস √3 দেখা পোৱা যায় না, এইটো ৰঙা হৈছে -2। ওকে, সো চাওঁ। ওকে ওকে, অলপ চলপ দেখা পোৱা যায়। ওকে ওকে, নো প্ৰব্লেম। এই পাৰ্টটো আমি ৰেচনেলাইজেশ্যন কৰিব লাগিব। 2 প্লাস √3 প্লাস, ওকে, ৰেচনেলাইজেশ্যন কৰিলে এতে হ'ব 2 স্কোয়ার মাইনাস 3 হ'ব, মানে a স্কোয়ার মাইনাস b স্কোয়ার ইফালে থাকিব এই 2 মাইনাস √3 হ'ব, এইটো হোল স্কোয়ার ইফালে আছে -2। ওকে, নেক্সট লাইনটো চাওঁ। সো 2 প্লাস √3 ইফালে হ'ব -2। ওকে ওকে, 4 পৰা 3 গ'লে 1 হ'ব। সো +2 মাইনাস √3, ওকে ওকে, হোল স্কোয়ার -2। সো 4 স্কোয়ার -2, 4 স্কোয়ার মানে 16, 16 -2 = 14। 14 is my answer, যেটো অপশন বি আছে এইটো কারেক্ট হয়। ওকে, সো এনেকৈ কৰিব লাগে, এইটো অলপ কিবা বেলেগ হৈ গ'ল। সো ফৰ্মুলাটো হ'ল এইটো, তাৰপিছত ৰেচনেলাইজেশ্যন কৰা। ওকে, তাৰপিছত এটা এংগেল আছে 45, এই এংগেল 45 আছে, যে ট্ৰেপেজিয়াম হ'লে অপোজিট এংগলটো কিমান হ'ব? 135 হ'ব ডাইৰেক্ট। ওকে, এইটো জেমেট্ৰিৰ পৰা আহিছে, পেৰালোগ্ৰাম, এইটো ক্লাছ 9-ৰ হয়। এইটোৰ আনসাৰ হ'ব এই পেৰালোগ্ৰামৰ ফৰ্মুলা হ'ল এৰিয়া অফ পেৰালোগ্ৰাম হাফ ইন বেস ইনটু হাইট হ'ব। এইটো ক্লাছ 9-ৰ এবাৰ 9 নম্বৰ চেপ্টাৰৰ পৰা আহিছে। ওকে, 113 এ ৰেগুলাৰ পেণ্টাগনিক। ওকে, এইটো কি হ'ব? পেণ্টাগনিক হ'লে 5 হ'ব। সো গোটেইখিনি সাম কৰিলে 360। সো x এর ভ্যালু আমার কিমান হ'ব? 72 ইজ মাই আনসার। ওকে, এইটো সিম্পলিফাই বহুতই মানে ইন্টারেস্টিং থিংস। এইটো সিম্পলিফাইটো মানে নধৰে মানে মাথাত যে সোনকালে এইটো সিম্পলিফাইটো মই কেনেকৈ কৰিম, মানে কি বস্তু, এইটো ভ্যালু কিমান হ'ব। সো চাওঁ, ইজি আছে। ওকে, সো স্টেপ বাই স্টেপ কৰিলে বহুত ইজি হৈ আছে। ওকে 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 ওকে, গোটেইখিনি এতিয়া মই লিখো। ওকে, 3 প্লাস √3 প্লাস এইটো √2 প্লাস √3 প্লাস তাৰপিছত √7 প্লাস 48। ওকে, এতিয়া চাওঁ, এইখিনিৰ পৰা আমি জাষ্ট ক্যালকুলেশন কৰিম, জাষ্ট ফলো কৰি যোৱা, চাই যোৱা, অটোমেটিকলি বুজি পাবা। 3 প্লাস √3 প্লাস এইটো পিছত দিব লাগিব, এইটো পিছত। ওকে, এইখিনিলৈ দিওঁ না, এইটো অলপ গোটেইখিনি দিম। ওকে, তাৰপিছতটো কি আছে? 2 প্লাস √3, তাৰপিছত ওকে 7 প্লাস √48 আমি কি লিখিব পাৰিম? 2 √, ওকে ওকে, 4 √ কি লিখিব পাৰিম? 3। ওকে, 4 √3 লিখিম না, 16 ইনটু 3 কৰিলে 3 6 যা 18, 48। ওকে, 48। সো 4 √3 আমি কৰিব পাৰিম। ওকে, সো সেইটোক আমি নেক্সট লাইনটো 3 প্লাস √3 প্লাস √2 প্লাস √3 প্লাস, ওকে, 7 মই লিখিব পাৰি 2 স্কোয়ার, আৰু এক্সট্রা 3 থাকিল √3 স্কোয়ার, হল a স্কোয়ার প্লাস b স্কোয়ার, 2 ইনটু a ইনটু b, মই তো এক্সট্রা লেখা নাই, 2 ইনটু 2 4 √3, এই 7 লিখিলো এই দুটা। ওকে, সো এইটো এই টার্মটো আমাৰ কি হৈছে? 2 প্লাস √3 হোল স্কোয়ারত পৰি গৈছে। ওকে, সো এইটো টার্মৰ গোটেইখিনি আমি কি লিখিম? 2 প্লাস √3 হোল স্কোয়াৰৰ মাজত লিখিম। ওকে, সো ইজ ইকুয়াল টু 3 প্লাস √3 প্লাস এইটো গোটেইখিনি হ'ব। ওকে ওকে, 2 প্লাস √3, ওকে, তাৰপিছত ইফালে আৰু এটা হ'ব। সো এইটো স্কোয়ারে এইটো ৰোট কাটি দিব, সো বাকিখিনি টার্ম থাকিব আমাৰ। ওকে ওকে, 3 প্লাস
3 plus 2 root 3 okay tar pisot এইটো 2 plus root 3 থাকিল okay এইটো টার্ম এতিয়া এইটো টার্ম আমি a square plus b square ফর্মুলা পেলাই দিম so 3 plus root 3 plus under root okay ইফালে 4 plus 2 root 3 okay so এইটো আমি a plus b ফর্মুলা পেলাই দিম 3 plus root 3 plus okay এইটোক লিখিব পাৰি কি লিখিম 4 হৈছে 2 plus 2 4 so মই লিখিম 1 square plus root 3 square a square plus b square হল এটো মানে 4 হৈ গেল plus 2 into 1 into root 3 ab হৈ গেল so এটোৰ কাৰণত মই নেক্সট লাইনটো লিখিব পাৰিম root 3 plus 3 root 3 okay অলপ লং হৈ আছে একো নাই জাস্ট মানে স্টেপ বাই স্টেপ ফলো কৰিলে হৈ যাব okay under root over so 1 plus root 3 whole square এইটো আমি স্কয়াৰ ৰুটটো আমাৰ ক্যান্সেল কৰিব okay so next line to হবো 3 plus root 3 বহুত লেন্দি হয় এনেকুৱা কোশ্চেন বোৰ কিয় দিব লাগে মই গম নাপাও কিয় বা দিছে is equal to okay so এইটো আৰু এইটো কিমান হ'ব 4 ইফালে 2 root 3 so 4 2 root 3 আমি কি লিখিব পাৰিম এসব 4 2 root 3 আমি কি লিখিছো 1 plus root 3 whole square 1 plus root 3 whole square কাবাই যদি বুজি পোৱা নাই এটো এনেকে লিখিব পাৰি 4 ক লিখিব পাৰি 1 square root 3 whole square plus 2 into 1 into root 3 এটো মানে এটো লিখিব পাৰি next line to এটো square ক কাটি দিব so 1 plus root 3 is my answer so এটো আমাৰ answer 1 plus root 3 কত আছে so root 3 plus 1 is my answer আছে না কি লং বস্তুটো এতে দি থৈ দিছে ওকে এখন নাই নেক্সট এটো জ্যামিতিৰ পৰা দিছে জ্যামিতি কৈছে সারফেস এরিয়া এন্ড ভলিউম এটো ক্যালকুলেশন আর হিসাব কৰিলে আমি কিমান পাম 30 পাম obviously মানে তাৰ পিছত এটো 16 যেটো আছে এইটো আমাৰ কি জ্যামিতি এটোৰ आंसर হ'ব 114 মানে এটো এক্সপ্লেইন কৰিব না যাও বহুত লেন্দি হয় আৰু এইটো আমাৰ BEC এটো given আছে so opposite angle sum কৰিলে কিমান 180 so 130 plus এটো যদি আমাৰ x হয় equal to 180 so x equal to 180 minus 130 so কিমান হ'ব 50 হ'ব এটো যদি 50 হয় এটো 50 হ'ব angle subtended বা বিত্তস্ত কোণ বৰ কি 130 এর পুরো 180 ওকে 50 হয় ওকে ঠিক আছে এটা আমার आंसर 118 এটো কোশ্চেনটো আহাৰ প্রবাবিলিটি আছে বহুত চান্স আছে ওকে তো ওকে এই 118 নম্বৰ কোশ্চেনটো ইম্পর্টেন্ট হয় এনেকুৱা কোশ্চেনটো আহাৰ পসিবিলিটি থাকে ওকে সো এটো শর্ট কি কোশ্চেন হয় এই এ বি সি হল আমাৰ ইকুইলেটারাল আৰু পি কিউ আৰু ইকুইলেটারাল হলে ইচ ডিগ্রি আমাৰ কিমান এঙ্গেল আমাৰ কি 60 ডিগ্রি হ'ব সো এটো আমাৰ 60 আছে সো এটো ওলাব লাগিব এই x টো ফাইন কৰিব লাগে দ্যাট মিন্স মানে আমি কি কৰিম এইটো আৰু এইটো ফাইন কৰিলে এইটো ওলাব পাৰিম এইটো ওলালে এইটো ওলাব এইটো আৰু এইটো ওলালে এইটো obviously ওলাব ওকে এতিয়া চোৱা এইটো আমাৰ 60 হয় ওকে সো এতিয়া আমি একেবাৰতে হিসাব কৰি যাও এইটো 60 হলে এইটো 75 অৰ্থাৎ 60 আৰু 75 এড কৰিলে আমি কিমান পাম মানে এই তিনিটা মিলি 180 minus 60 plus 75 okay so 180 it is 60 it is minus 0 okay 0 so plus করলে 5 হবো 5 আৰু 6 আৰু 7 12 13 135 180 এর পৰা 135 গলে 10 এর পৰা 5 গলে 5 7 এর পৰা 3 গলে 4 45 হ'ব সো এটা আমি কিমান পালো 45 ডিগ্রি ওকে সো এটো কি হ'ব 65 আৰু 60 কিমান হ'ব 100 125 125 180 এর পৰা 125 মাইনাস কৰিম এই গোটেইখিনিৰ পৰা এইখিনি মাইনাস কৰিলে এটো পাম সো ইফালে হ'ব 5
7 ৰ পৰা 2 গ'লে 5 55 আৰু 45 ওকে 55 আৰু 45 কিমান হ'ব 100 এই দুটা সাম কৰিলে 100 হ'ব এইটো যদি 55 হয় এইটো 45 এই দুটা 100 হলে এই দুটা মিলি 100 এই দুটা মিলি 100 হলে এইটো কিমান obviously 80 ডিগ্ৰী এইটো 80 হলে এইটো 80 ডিগ্ৰী ওকে এটা আছে 80 ডিগ্ৰী এটা আছে 60 ডিগ্ৰী দুটা এড কৰিম 0 ওকে ওকে 140 এইটো এই দুটা মিলি 140 হলে এইটো কিমান হ'ব so 180 minus 140 so 0 40 so 40 is my answer okay 1/5 of 1/4 that means 1/5 of 1/4 of 1/3 of number is 15 এনেকৈ হৈ আছে okay so এইটো কিমান হ'ব okay okay x or 1/5 x এর ভ্যালু কিমান হ'ব okay okay x equal to 15 into okay 20 আৰু 3 60 okay so 5 6 যা 30 আৰু এটা 0 থাকিব আৰু 6 আৰু 3 9 900 is my answer এনেকৈ হ'ব so 120 লৈকে এতিয়া কোৱেশ্চনটো সমাধা হ'ল মানে কেইটামান কোৱেশ্চন ডাইৰেক্টলি দি দিছে এইটো তোমালোকে গম পাবা আৰু কোৱেশ্চনবোৰ 80% কোৱেশ্চনবোৰ এইটো বেছৰ ওপৰতে আহে okay